চাওক আজি আমি আমচুৰ এটা প্ৰতিনিধি দল মোৰ কেন্দ্ৰীয় উপসভাপতি ইনুছ আলী ডাঙৰীয়া, লুৎফুৰ ৰহমান ডাঙৰীয়া, আমাৰ জাহাংগীৰ আলম ডাঙৰীয়াকে আদি কৰি আমি আমচুৰ জিলা পৰ্যায়ৰ আৰু কেন্দ্ৰীয় পৰ্যায়ৰ লিডাৰ ওলাইছিলোঁ। যিহেতু মোৰ গৃহ জিলা এইটো বঙাইগাঁও আৰু ইয়াতে নামনি অসম ভিত্তিত এটা ইজতেমা অনুষ্ঠিত হৈ আছে আৰু যিহেতু ইয়াত ধৰ্মীয় লাইনৰ বিভিন্ন কথা বতৰাবিলাক আলোচনা হ'ব, গতিকে আৰু কেনেকৈ কি হ'ব আৰু যিহেতু নামনি অসমৰ প্ৰায় সংখ্যক ধৰ্মীয় লাইনৰ মানুহখিনি বা ধৰ্মীয় গুৰুখিনি ইয়াত আহিব, গতিকে কেনেকৈ থাকিব, কি পৰিৱেশ পৰিস্থিতি আছে, সকলোখিনি মই অভ্যৰ্থনা সমিতিৰ লগত বহিলোঁ, আলোচনা কৰিলোঁ আৰু তেওঁলোকৰ লগত আমি যিখিনি ধৰক ভলেণ্টাৰী ছাৰ্ভিচ দিব পৰা যায় আমচুৰ ফালৰ পৰা সেইখিনি ছাৰ্ভিচ দিয়াৰ প্ৰতিশ্ৰুতি আমি তেওঁলোকক দিলোঁ। আৰু ভাল লাগিছে যে এই ইজতেমাটোত তেওঁলোকে এটা অনুমতি লৈছে যে ইয়াত ধৰ্মীয় লাইন যিখিনি নীতি নিয়ম থাকিব, তেওঁলোকে কথা বতৰাখিনি ধৰ্মীয় লাইনত পাতিব। তাৰ উপৰিও তেওঁলোকে এজেণ্ডা এটা ৰাখিছে যে ড্ৰাগছৰ ওপৰত, বিশেষকৈ সংখ্যালঘু সমাজে ড্ৰাগছে কঙা কৰি পেলাইছে, বাল্য বিবাহ আছে, গতিকে সমাজ সংস্কাৰমূলকো তেওঁলোকে কথা বতৰাখিনি এইবাৰ ইজতেমাত তেওঁলোকে ৰাখিছে। বিভিন্নজন মানুহক মাতি আনি এইখিনিও আমাৰ যিখিনি ধৰক প্ৰায় কেইবা লাখ মানুহ ইয়াত থাকিব, গতিকে সেই মানুহখিনিৰ আগত এই কথাখিনিও উত্থাপন হ'ব আৰু এই কথাখিনি আলোচনা হ'ব। আৰু মই ভাবোঁ যে এইটো এটা সংখ্যালঘু সমাজৰ কাৰণে এটা শুভ লক্ষণ যে আমি যিহেতু সকলোৱে মিলি এখন ড্ৰাগছমুক্ত সমাজ কৰিব বিচাৰিছোঁ, বাল্য বিবাহমুক্ত সমাজ কৰিব বিচাৰিছোঁ, জুৱামুক্ত এখন সমাজ কৰিব বিচাৰিছোঁ। গতিকে ধৰ্মীয় আমাৰ পৰা যিখিনি কাম কাজ থাকিব সেইখিনিৰ লগত যদি আমি এইখিনি কাম কাজো কৰি যাব পাৰোঁ, গতিকে এই সংখ্যালঘু সমাজৰ পৰা এই বেদীখিনি নোহোৱা হৈ যাব আৰু আমি সকলোৱে সকলোৰে লগত ভালকৈ চলিব পাৰিম। গতিকে মই ভাবোঁ যে এই ইজতেমাটো এটা ব্যতিক্ৰমী ইজতেমা এইবাৰ অনুষ্ঠিত হ'বলৈ গৈ আছে। গতিকে সকলো ৰাইজৰ মই সহায় সহযোগী, শাৰীৰিক, মানসিক, আৰ্থিক যি যেনেকৈ পাৰে সহায় সহযোগিতা আগবঢ়াব। আৰু ইজতেমা যিহেতু 4, 5, 6 আৰু 7 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব, গতিকে সকলোৱে আহি যাতে ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ যিহেতু আহিব, যাতে সকলোৱে যাতে অতিথিসকলক আপ্যায়ন কৰাৰ ক্ষেত্ৰত যাতে সহযোগিতা কৰে। স্থানীয় যিখিনি বঙাইগাঁও বা আমাৰ কলগাছিয়া, বৰপেটা যিখিনি স্থানীয় আমাৰ জিলা কাষৰীয়া জিলা আছে, সকলোৱে যাতে আহি আমি যদি সহযোগ কৰোঁ, নিশ্চয় যিখিনি মানুহ আমাৰ ইয়াত আহিব তেওঁলোকক যদি আমি আপ্যায়ন কৰোঁ, খুব তেওঁলোকে সুবিধা হ'ব আৰু সেই সুবিধাখিনি তেওঁলোকেও আমি দিব লাগিব স্থানীয় মানুহ হিচাপে। গতিকে মই সকলোৰে সহযোগিতা বিচাৰিছোঁ আৰু আশা কৰিছোঁ যে এই ইজতেমাৰ জৰিয়তে আমাৰ সমাজৰ পৰা অপয়া অমংগলবিলাক দূৰ হ'ব আৰু আমি সকলোৱে ধৰ্মীয় ৰীতি নীতিৰ মাজত বান্ধ খাই সকলোৱে আমি সমাজখন ভাল কৰাৰ চেষ্টা কৰিম আৰু সমাজৰ যিখিনি ব্যাধি আছে সেইখিনিও আমি একেলগে মিলিজুলি দূৰ কৰিব পাৰিম। ধন্যবাদ।